কোন ৰাইজৰ দল? অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচনত হাৰি আছে। আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত? তেখেতে হিন্দু অঞ্চলত যাক, তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায়, বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল। আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাহাব, তুমি মিয়াৰ লিডাৰ নেকি? তোমাক আমি নামানো নহয় লিডাৰ বুলি। তুমি কোন হয়? তুমি এই শিৱসাগৰত যোৱা, তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ, আমাৰ ইয়াত নহয়। দেখা পাই আছে ৰিপৰ্টাৰসকলে সদায় আমাৰ লগত আছে, দেখা পাই আছে য'ত যিমান মিটিং হৈছে তাতে ৰাইজ 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 আৰু গতিকে দলগাঁও সমষ্টি 4খন জিলা পৰিষদ তালাচাবিৰ দখলত থাকিব। 29খন পঞ্চায়তৰ ভিতৰত 24ৰ পৰা 25খন আপোনাৰ AP মেম্বাৰ জয়ী হ'ব, পঞ্চায়ত 25খনে দখল হ'ব আৰু ব্লক 2খনে দখল হ'ব। ইনশাআল্লাহ ইয়াত কোনো ভুল নাই। ৰাইজ ওলাই আহিছে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ প্ৰতি মানুহৰ আস্থা বিশ্বাস আগতকৈ আৰু দ্বিগুণ বৃদ্ধি পাইছে মোৰ সমষ্টিত। আৰু মই মোৰ সমষ্টিত যিখিনি কাম কৰিছোঁ কামৰ প্ৰতি মানুহৰ মানে হেৰি হৈছে, ভাল পাইছে মানুহে। আগতে কলেজ নাছিল, কলেজ আনি দিলোঁ, আপোনাৰ মাটিৰ পাট্টা নাছিল, মাটিৰ পাট্টা কৰাই দিলোঁ। গতিকে ৰাইজ অট'মেটিকলি UDFৰ প্ৰতি মানুহৰ বিশ্বাসটো আস্থাটো বৃদ্ধি হৈছে। গতিকে এইবাৰ পঞ্চায়ত নিৰ্বাচন সকলোৱে মানে আমাৰ দলৰ প্ৰাৰ্থী জিকিব। কংগ্ৰেছে বিগ জিৰো, কংগ্ৰেছৰ দিন উকলিল, কংগ্ৰেছ গুচি গ'ল। কংগ্ৰেছটো নাই, ক'ত আছে? আপাৰ আসামত নাই, শেষে হ'ল। এতিয়া লোৱাৰ আসামত মাত্ৰ মিয়া অঞ্চলত কংগ্ৰেছ আছিলে, অলপ টিকেট বিক্ৰী কৰি আপোনাৰ জিলা পৰিষদৰ টিকেট 30 লাখ 25 লাখ, AP মেম্বাৰৰ টিকেট 4 লাখ 5 লাখ। সেই টিকেট কিনোতা আৰু বেচোতা এই দুজনেই ভোট দিব লাগিব। ৰাইজে ভোট নিদিয়ে, ৰাইজে ভোট তালাচাবিত দিব। কোন ৰাইজৰ দল? অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচনত হাৰি আছে। আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত? তেখেতে হিন্দু অঞ্চলত যাক, তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায়, বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল। আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাহাব, তুমি মিয়াৰ লিডাৰ নেকি? তোমাক আমি নামানো নহয় লিডাৰ বুলি। তুমি কোন হয়? তুমি এই শিৱসাগৰত যোৱা, তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ, আমাৰ ইয়াত নহয়। দেখা পাই আছে ৰিপৰ্টাৰসকলে সদায় আমাৰ লগত আছে, দেখা পাই আছে য'ত যিমান মিটিং হৈছে তাতে ৰাইজ 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 আৰু গতিকে দলগাঁও সমষ্টি 4খন জিলা পৰিষদ তালাচাবিৰ দখলত থাকিব। 29খন পঞ্চায়তৰ ভিতৰত 24ৰ পৰা 25খন আপোনাৰ AP মেম্বাৰ জয়ী হ'ব, পঞ্চায়ত 25খনে দখল হ'ব আৰু ব্লক 2খনে দখল হ'ব। ইনশাআল্লাহ ইয়াত কোনো ভুল নাই। ৰাইজ ওলাই আহিছে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ প্ৰতি মানুহৰ আস্থা বিশ্বাস আগতকৈ আৰু দ্বিগুণ বৃদ্ধি পাইছে মোৰ সমষ্টিত। আৰু মই মোৰ সমষ্টিত যিখিনি কাম কৰিছোঁ কামৰ প্ৰতি মানুহৰ মানে হেৰি হৈছে, ভাল পাইছে মানুহে। আগতে কলেজ নাছিল, কলেজ আনি দিলোঁ, আপোনাৰ মাটিৰ পাট্টা নাছিল, মাটিৰ পাট্টা কৰাই দিলোঁ। গতিকে ৰাইজ অট'মেটিকলি UDFৰ প্ৰতি মানুহৰ বিশ্বাসটো আস্থাটো বৃদ্ধি হৈছে। গতিকে এইবাৰ পঞ্চায়ত নিৰ্বাচন সকলোৱে মানে আমাৰ দলৰ প্ৰাৰ্থী জিকিব। কংগ্ৰেছে বিগ জিৰো, কংগ্ৰেছৰ দিন উকলিল, কংগ্ৰেছ গুচি গ'ল। কংগ্ৰেছটো নাই, ক'ত আছে? আপাৰ আসামত নাই, শেষে হ'ল। এতিয়া লোৱাৰ আসামত মাত্ৰ মিয়া অঞ্চলত কংগ্ৰেছ আছিলে, অলপ টিকেট বিক্ৰী কৰি আপোনাৰ জিলা পৰিষদৰ টিকেট 30 লাখ 25 লাখ, AP মেম্বাৰৰ টিকেট 4 লাখ 5 লাখ। সেই টিকেট কিনোতা আৰু বেচোতা এই দুজনেই ভোট দিব লাগিব। ৰাইজে ভোট নিদিয়ে, ৰাইজে ভোট তালাচাবিত দিব। কোন ৰাইজৰ দল? অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচনত হাৰি আছে। আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত? তেখেতে হিন্দু অঞ্চলত যাক, তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায়, বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল। আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাহাব, তুমি মিয়াৰ লিডাৰ নেকি? তোমাক আমি নামানো নহয় লিডাৰ বুলি। তুমি কোন হয়? তুমি এই শিৱসাগৰত যোৱা, তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ, আমাৰ ইয়াত নহয়।